গোৱালপাৰা চহৰত বিশ্ব হিন্দু পৰিষদৰ জনসম্পৰ্ক অনুষ্ঠান। অযোধ্যাত নিৰ্মীয়মান ৰাম মন্দিৰত প্ৰভু ৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে 1 জানুৱাৰীত গোৱালপাৰা চহৰত বিশ্ব হিন্দু পৰিষদে আয়োজন কৰে এক জনসম্পৰ্ক অনুষ্ঠান। উল্লেখ্য যে এক দীঘলীয়া আন্দোলনৰ অন্তত 2019 চনৰ 9 নৱেম্বৰৰ তাৰিখে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ দ্বাৰা দেশৰ সকলো লোকৰ আৰ্থিক সহযোগত এই ভব্য মন্দিৰ সম্প্ৰতি পূৰ্ণতা লাভ কৰাৰ পথত। নৱবৰ্ষৰ জানুৱাৰী মাহৰ 22 তাৰিখৰ দিনৰ 11 বজাত দেশৰ হেজাৰ হেজাৰ সাধু সন্তৰ উপস্থিতিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্দিৰত প্ৰভু ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ শুভ উদ্বোধন কৰিব। সেইদিনা সন্ধিয়া দেশৰ প্ৰতি ঘৰতে চাকি বন্তি জ্বলাই দীপোৎসৱ পালন কৰা হ'ব। এই কাৰ্যসমূহ পালন কৰাৰ আগ্ৰহ কৰি বিশ্ব হিন্দু পৰিষদৰ সমূহ কৰ্মকৰ্তাই দেশৰ প্ৰতি ঘৰ লোকৰ লগত সম্পৰ্ক কৰিব। এই সম্পৰ্ক অভিযান জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 15 তাৰিখলৈ চলিব। সেই অনুসৰি 1 জানুৱাৰীত ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গোৱালপাৰা চহৰতো সম্পৰ্ক প্ৰতিষ্ঠা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সদৰ শাস্ত্ৰীনগৰ সত্ৰত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ সভাপতি প্ৰমেশ দত্ত, বিশ্ব হিন্দু পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি ভূপেন দাস, নগৰ প্ৰখণ্ড সভাপতি বিনয় কুমাৰ দাস, সম্পাদক কৰ্ণভূষণ নাথ তথা শাস্ত্ৰীনগৰ সত্ৰৰ সত্ৰাধিকাৰ পৰেশ নাথ উপস্থিত থাকে। আজি 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ আমাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ 22 তাৰিখে যে প্ৰাণ প্ৰতিষ্ঠা হোৱা কথা, তাৰ কাৰ্যসূচীৰ বাবে প্ৰত্যেকটা পৰিয়ালকেই যি সম্পৰ্ক কৰা আমাৰ যি কাৰ্যসূচী আজি শুভাৰম্ভ কৰা হ'ল। এয়া গোৱালপাৰা জিলাত আজি গোৱালপাৰাত গোৱালপাৰা নগৰ, তাৰপৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়া, সদস্য, বিভাগ সঞ্চালক আৰু এই আমাৰ বিশ্ব হিন্দু পৰিষদৰ নগৰ সভাপতি, জিলাৰ সম্পাদক আদি আমি একেলগে 25 ঘৰ লোকৰ সম্পৰ্ক কৰিলোঁ আৰু অতিশয় আপ্লুত। আমাৰ কাৰ্যকৰ্তাসকল বৰ উৎসাহী আৰু আশা কৰিছোঁ ইয়াত যি 22,000 পঠোৱা হৈছে সেইখিনি আমি শেষ কৰিব পাৰিব তেওঁলোকে, আৰু হয়তো ইয়াৰ পিছত প্ৰয়োজন হ'লে আমি আৰু হয়তো পঠিয়াব পাৰিম। এতিয়া যিটো আজি উৎসাহ দেখা গৈছে, এক ঠাইত ৰাম শ্ৰীৰাম জয়ৰামত ইমানেই ধ্বনি হৈছে, বিভিন্ন ঠাইত আজি প্ৰত্যেকবোৰ ৱাৰ্ডেই প্ৰায় ঘূৰা হৈছে আমাৰ, আৰু সেই ৱাৰ্ডবিলাকত আটাইতে যিসকল বৰেণ্য ব্যক্তি, বয়সীয়াল হওক বা ৰাম মন্দিৰৰ লগত জড়িত কৰসেৱক, আমি আটাইকে স্বয়ংসেৱক সংঘৰ যিসকল কৰ্মকৰ্তা আছিলে, প্ৰাক্তন বহুত বয়সস্থ, তেখেতসকলক আমি সন্মান যাচি আজি আমি এই পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰিলোঁ। 2024 বৰ্ষৰ আজি প্ৰথম দিনা। আজি এই প্ৰথম দিনত আমাৰ মাজত আমাৰ এই কাৰ্যসূচী আমি আজি একত্ৰিতভাৱে আমাৰ উত্তৰ পূব প্ৰান্তৰ সভাপতি মাননীয় পৰমেশ দত্ত ছাৰ তেখেত আহিছে। তেখেতে আজি শুভাৰম্ভ কাৰ্যসূচী আমাৰ লগত তেওঁ সহযোগ কৰি আমাৰ গোটেই গোৱালপাৰা জিলাৰ এটা বাৰ্তা দিব বিচাৰিছে যে এই আমাৰ যিটো কাৰ্যসূচী যাতে আমাৰ গোৱালপাৰা জিলাৰ সনাতন ধৰ্মৰ প্ৰত্যেকটো পৰিয়ালে যাতে আমাৰ এই যিটো অযোধ্যা ৰাম মন্দিৰৰ 22 তাৰিখৰ যিটো প্ৰাণ প্ৰতিষ্ঠা, সেই প্ৰাণ প্ৰতিষ্ঠাত যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আৰু সেই হিচাপে আমাৰ 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমাৰ এই যে কাৰ্যসূচী আমি ৰাইজৰ ঘৰত প্ৰত্যেকটো পৰিয়ালৰ ঘৰে ঘৰে গৈ তাৰ নিমন্ত্ৰণ আৰু আমাৰ ৰামৰ ফটো আৰু অক্ষত চাউল আমি সকলো পৰিয়ালকে দিম আৰু প্ৰত্যেকে সহযোগ কৰিব বুলি আশা কৰিম।